নমস্কাৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি কিছুদিনৰ পৰা খুব চৰ্চা হোৱা এটা বিষয় বা খুব চৰ্চিত এটা বিষয় যে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বহুদিনীয়া এটা দাবী ষষ্ঠ অনুসূচিত সূচীত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বহুত দিনৰ পৰা ছাত্ৰ সংগঠন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে দাবী জনাই আহিছে। এইটো দীৰ্ঘদিনীয়া দাবী সোণোৱাল লোকসকলৰ বা সোণোৱাল সমাজৰ। এটা বস্তু ঠিক, মই ইমান জানা শুনা ব্যক্তি নহয় বা মই ইমান অভিজ্ঞ ব্যক্তি নহয়, কিন্তু মনত এজন সচেতন সোণোৱাল যুৱক হিচাপে বহুত খং আছে বা বহুত ক্ষোভ আছে। গতিকে নিজৰ সামাজিক মাধ্যমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি বহুত দিনৰ পৰাই সেই দাবীটো আমি উত্থাপন কৰি আহিছোঁ যদিও সেই দাবীটো আচলতে উত্থাপন কৰিব কোনে বা সেই দাবীটোৰ প্ৰতিবাদ কৰিব কোনে? যদি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটো ষষ্ঠ অনুসূচিতত যদি অন্তৰ্ভুক্ত হ'ব লাগে, তেন্তে আমি নিশ্চয়কৈ প্ৰতিবাদ কৰিব লাগিব চৰকাৰখনৰ বিৰুদ্ধে বা কাউন্সিলখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। গতিকে যদি আমি প্ৰতিবাদ নকৰোঁ, কিন্তু আজি সচেতন এজন সোণোৱাল যুৱক হিচাপে আজি বহুত দিনৰ পৰা আমি দেখি আহিছোঁ যে প্ৰতিবাদ নকৰিলে আমাৰ জনগোষ্ঠীটো একো পোৱা নাই বা আমি একো পাবলৈ সক্ষম হোৱা নাই। গতিকে যোন চৰকাৰে নহওক, এটা কথা ঠিক, যদি আমি প্ৰতিবাদ নকৰোঁ তাৰ প্ৰাপ্য আমি নেপাওঁ। গতিকে আমি প্ৰতিবাদ কৰিবই লাগিব। কিন্তু প্ৰতিবাদ আমি কাৰ কাৰণে কৰিম, কাৰ বিৰুদ্ধে কৰিম? চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। কিন্তু আমাৰ এই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কিছু ব্যক্তিৰ লাভালাভৰ কাৰণে সেই চৰকাৰৰ নেতাসকলৰ ভৰিত ধৰি আঁঠু লৈ সামান্য কাউন্সিলৰ টিকেটৰ কাৰণে চিৰদিন আঁঠু লৈ আছে। সেইসকল ছাত্ৰ সন্থাৰ নেতাই চৰকাৰখনৰ বিৰুদ্ধে কেনেকৈ প্ৰতিবাদ কৰিব? আৰু প্ৰতিবাদ নকৰাকৈ সোণোৱাল জনগোষ্ঠীটোৰ কিবা জানো লাভ হ'ব? সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা আছে, কিন্তু আজি এজনো নেতা আমি দেখি পোৱা নাই বা আমি এজনো নেতা আজিৰ দিনত মাত মতা আমি বা প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই অহা আমি দেখা পোৱা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। অকল সামাজিক মাধ্যমত বা অকল সংবাদ মাধ্যমত বা আমাৰ ফেচবুকটোতে আমি অকল লিখি থাকিলে বা প্ৰতিবাদ কৰি থাকিলে নহ'ব। লিখিব লাগিব, কিন্তু লিখাৰ পিছতো আমিতো প্ৰতিবাদ কৰিব পাৰিব লাগিব। আজি যোৱাকালি দুদিনমানৰ আগত দেখিলোঁ ৰণোজ পেগু ডাঙৰীয়া জনজাতীয় মন্ত্ৰী, তেখেতে তিৱা, মিচিং, ৰাভা তেখেতসকলৰ সংবিধানখন সংশোধন কৰিব লাগে বুলি বা ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছে বা আলোচনা কৰিছে। কিন্তু ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কিবা কথা হ'ব পাৰে নেকি যে সোণোৱাল জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠনৰ দুজন নেতা ওলাই আহিব নোৱাৰিল বা দুজন নেতাই আজিলৈকে প্ৰতিবাদ কৰিব নোৱাৰিল বা ছাত্ৰ সন্থাটো বা বিভিন্ন ধৰণৰ সোণোৱাল কছাৰীৰ সামাজিকভাৱে কাম কৰি থকা সংগঠন আছে, তেখেতসকলে মাত মাতিব পৰা নাই বা প্ৰতিবাদ কৰিব পৰা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। কাৰণ নতুন প্ৰজন্মই এইবোৰ বস্তু লক্ষ্য কৰি থাকে বা এইবোৰ বস্তু চাই থাকে, ঠিক আছে। কিন্তু আমি যদি প্ৰতিবাদ নকৰোঁৱে, তেন্তে আমাৰ প্ৰাপ্যৰ অধিকাৰ বা সোণোৱাল সমাজৰ যিখিনি সমস্যা সেইখিনি জানো আমি সমাধান কৰিব পাৰিম? যদি সামান্য সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদখনৰ খালি টিকেটৰ কাৰণে সেই বিজেপিৰ কেইজনমান ব্যক্তিৰ ভৰি পিটিকি থাকিলেই সোণোৱাল সমাজৰ উন্নয়ন হৈ যাব জানো? আৰু সেই কথাখিনিকে যদি মই ক'বলৈ যাওঁ তেন্তে মই বেয়া। কিন্তু চাওক, প্ৰত্যেকজন সচেতন বা প্ৰত্যেকজন যুৱ প্ৰজন্মৰ সোণোৱালসকলৰ যুৱক যুৱতীসকলেই সেই সমস্যাবোৰ সমাধান কৰিব লাগে বুলি সামাজিক মাধ্যমত প্ৰতিবাদ কৰি থাকে। কিন্তু আমিতো ওলাব লাগিব। আমিতো দেখা নাই তেনেকুৱা নেতা যে কোনোবাই প্ৰতিবাদ কৰিব আহিছে। আৰু তেনেকুৱা যদি নেতা আছেও, সেই নেতাসকলে প্ৰতিবাদ কেনেকৈ কৰিব কাউন্সিলৰ এগেইনষ্টত? কাউন্সিলত দুটামান ঠিকাৰ কাৰণে, 2/3/3 কাৰণে, এখন ট্ৰেক্টৰৰ কাৰণে সব যদি বিষয় সোণোৱাল কছাৰীৰ প্ৰত্যেকটো সমস্যা যদি বিসৰ্জন দিয়ে বা নিজৰ ব্যক্তিগত কিছু ঠিকাৰ কাৰণে গোটেই জাতিটোক বিক্ৰী কৰে,
তেন্তে সোণোৱাল সমাজে সেই প্ৰাপ্যখিনি বা সেই প্ৰাপ্যৰ অধিকাৰখিনি কেনেকৈ পাব? কেতিয়াও নাপায়। গতিকে প্ৰত্যেকজন সোণোৱাল সমাজৰ সচেতন ব্যক্তি, মই দলৰ কথা মই ক'ব যোৱা নাই, কোনোবা বিজেপি কৰে, কোনোবা কংগ্ৰেছ কৰে, কোনোবা জাতীয় পৰিষদ কৰে, তাত আমাৰ আপত্তি নাই। কিন্তু সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ যেতিয়া বিপদ হয় বা যেতিয়া সমস্যা সন্মুখত আহি পৰে, তেতিয়া কিন্তু একত্ৰিত হৈ মাত মাতিব পৰা সেই ক্ষমতাটো ৰাখিব লাগে বা সেই কেপাচিটিটো থাকিব লাগে। মই ভাবোঁ বিভিন্ন জনগোষ্ঠীয় সংগঠনবোৰ চাব, যেতিয়া তেখেতসকলৰ সেই জনগোষ্ঠীটোৰ প্ৰতি ভাবুকি আহে বা সেই জনগোষ্ঠীটোৰ সমস্যা হিচাপে সন্মুখত আহে, তেতিয়া কিন্তু প্ৰত্যেকজন একেখন মঞ্চতে খাৰা হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস গোটায় বা সাহস কৰে। আৰু সেই সাহসখিনি আমাৰ সোণোৱাল জনগোষ্ঠীটোৰ মাজত আমি বহুত দিন হৈ গ'ল আমি সেই সাহসকণ আমি গোটাই দেখাব পৰা নাই বা একেখন মঞ্চত আমি একেলগে খাৰা হৈ আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পৰা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক কাৰো কথা একো হ'ব নোৱাৰে। কাৰণ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এইবোৰ কেতিয়াও আশা নকৰে। কাৰণ সোণোৱাল কছাৰী ছাত্ৰ সন্থা দুভাগত বিভক্ত হৈ থাকিব পাৰে। এটা ছাত্ৰ সন্থা বা কিছু ছাত্ৰ সন্থাৰ নেতাই বা কিছু ছাত্ৰ সন্থাৰ নেতাৰ দালালে যদি প্ৰত্যেকটো সময়ত সেই বিজেপিৰ নেতাৰ পকেটত সোমাই থাকে, তেন্তে সেই সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ সমস্যা বা বিভিন্ন ধৰণৰ আহুৱাবোৰ কেনেকৈ প্ৰতিবাদ কৰিব বা কেনেকৈ মাত মাতিব? সেইটো কেতিয়াও আমি আগত দেখা পোৱা নাছিলোঁ, কিন্তু এতিয়া দেখা পাইছোঁ। কিন্তু কিছু ব্যক্তি, মই সকলোকে কোৱা নাই, কিছু সংগঠনৰ নেতা সেই নেতাকেইজনৰ পকেটত সোমাই গোটেই জাতিটোক বিক্ৰী কৰাতকৈ মই ভাবোঁ তেখেতসকলে ব্যক্তিগতভাৱে কিবা ঠিকা কৰে, ক'ৰবাত কিবা ব্যক্তিগত কিবা চৰকাৰখনৰ পৰা সুবিধা লয়, তাত আমাৰ ক'ব লগা একো নাই, লওক। কিন্তু যেতিয়া জাতিটোৰ বিপদ হয় বা যেতিয়া জাতিটোৰ সমস্যা সন্মুখত আহি পৰে, তেতিয়াই কিন্তু একেখন মঞ্চত খাৰা হৈ প্ৰতিবাদ কৰিবলৈ পাৰিব লাগে এইখন চৰকাৰৰ বিৰুদ্ধে। ইয়াতকৈ আৰু লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। কাৰণ প্ৰত্যেকজন সচেতন যুৱক যুৱতীসকলৰ মাজত বা মনত সেই ক্ষোভ আছে বা সেই জুইকুৰা জ্বলি আছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই, এখন মঞ্চ পোৱা নাই যে প্ৰতিবাদ কৰিবলৈ। গতিকে আহকচোন একেখন মঞ্চত আহোঁ, প্ৰতিবাদ কৰোঁ, আমাৰ প্ৰাপ্যখিনি আমাৰ অধিকাৰখিনি আমি বিচাৰোঁ, আমি একেলগে প্ৰতিবাদ কৰোঁ। কোনে কি দল কৰে নকৰে সেইটো পিছৰ কথা। জাতিটোৰ দুৰ্যোগৰ সময়ত বা জাতিটোৰ বিপদৰ সময়ত একেখন মঞ্চত খাৰা হৈ চৰকাৰখনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহোঁ। অন্য জনগোষ্ঠীয়ে যেনেকৈ একত্ৰিত হয় জাতিটোৰ যেতিয়া সমস্যা আহে বা জাতিটোৰ যেতিয়া বিপদ আহে একেখন মঞ্চত খাৰা হৈ যেনেকৈ প্ৰতিবাদ কৰে, আমিও তেনেকৈ প্ৰতিবাদ কৰিবলৈ শিকিব লাগে অন্য জনগোষ্ঠীয় নেতাসকলৰ পৰা। খালি দুটামান ঠিকা ঠুকুলি ল'লে জাতিটোৰ উন্নয়ন হৈ নাযায়। মই বাৰম্বাৰ কৈছোঁ, ঠিকা ঠুকুলি লাগিব, ঠিকা ঠুকুলি আপোনালোকে কৰক, আপোনালোকে আঁচনি ধৰণো লওক, তাতো আমাৰ আপত্তি নাই। কিন্তু যেতিয়া জাতিটোৰ বিপদ আহে তেতিয়াই একত্ৰিত হৈ একেখন মঞ্চৰ পৰা প্ৰতিবাদ কৰি বা আমাৰ সোণোৱালসকলৰ সমস্যাবোৰ দাঙি ধৰি আমি যাতে অসম চৰকাৰৰ লগতে আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ ভাষা, আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ যিবোৰ মূল দাবী আমি যাতে আমাৰ সেই দাবীবোৰ যাতে আমি তাত উত্থাপন কৰিব পাৰোঁ বা দৃষ্টিগোচৰ কৰিব পাৰোঁ। আমি তেখেতসকলক যাতে আমি কেন্দ্ৰীয় চৰকাৰক যাতে আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ, আমি যাতে অসম চৰকাৰক আমি এই সমস্যাবোৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ। সেইকাৰণে সেই সমস্যাবোৰ সমাধানৰ কাৰণে আমি একেখন মঞ্চত আমি একত্ৰিত হওঁ, ওলাই আহিব হ'ল। মই বাৰম্বাৰ কৈছোঁ, সোণোৱাল জনগোষ্ঠীটোৰ প্ৰত্যেকজন সচেতন যুৱক যুৱতী, প্ৰত্যেকটো সামাজিক সংগঠনৰ প্ৰত্যেকজন সদস্যই কিন্তু একেখন মঞ্চত খাৰা হ'বই, ওলাই আহিবলৈ বা এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সময় সমাগত। নহ'লে জাতি নিঃশেষ হ'ব, জাতি বেছিদিন নাই। জাতিটো অন্য জনগোষ্ঠীটো দেখিছে কি হৈ আছে, সেই কাৰ্বি আংলঙৰ ঘটনাই দেখিছে, বিভিন্ন ধৰণৰ ঘটনা চলি আছে। কাইলৈ যে সোণোৱালসকলৰ অস্তিত্ব থাকিব, মোৰ বহুত দুৰ্ভাগ্যজনক কথা। কাইলৈ সোণোৱালসকলৰ অস্তিত্ব কি হ'ব সেইখিনি জানো আমি চিন্তা কৰিছোঁ? মই আকৌ কৈছোঁ, কোনে কি দল কৰে, কি ৰাজনৈতিক দল ভাল পায় সেইটো পিছৰ কথা। কিন্তু জাতিৰ যেতিয়া বিপদ আহে একেলগে খাৰা হওঁ আৰু একেলগে এখন চৰকাৰক আমি আমাৰ ভাষাৰে প্ৰতিবাদেৰে আমি এইখন চৰকাৰক দৃষ্টিগোচৰ কৰোঁ।
গতিকে আকৌ কৈছোঁ, সজাগ সচেতন হ'বৰ সময় হ'ল। ধন্যবাদ। জয় আই অসম।